1 কেজি নিমখৰ দাম 30ৰ পৰা 34,000 টকা। অবিশ্বাস্য হলেও এয়াই সত্য। গোলাঘাটৰ এজন যুৱকে বাঁহৰ চুঙাত পুৰি প্ৰস্তুত কৰা নিমখৰ আন্তঃৰাজ্যিক বজাৰ মূল্য প্ৰায় 30,000 টকা। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই নিমখৰ বিশেষ চাহিদাও পাইছে যুৱকজনে। গোলাঘাট কমাৰবন্ধাৰ বকলাৰ ভৈৰৱ গগৈ নামৰ যুৱকজনে বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই নিমখ সমাদৃত হৈছে দেশৰ বিভিন্ন প্ৰান্তত। এই নিমখ প্ৰস্তুতৰ জৰিয়তে ভৈৰৱ গগৈয়ে নিজৰ লগতে আন কেইবাগৰাকীকো সংস্থাপন দিবলৈ সক্ষম হৈছে। অসমত সহজলভ্য বাঁহ আমাৰ ঘৰে ঘৰে সকলো ঘৰতে যেনেকৈ বাঁহ আছে, আমি সেই বাঁহৰ চুঙাত নিমখটো পুৰি পানি বাহিৰতো বাদ দিয়ক, আমাৰ অসমতে ভাৰতত বিভিন্ন লোকে সেৱন কৰি আছে। এইটো খালে আমাৰ বিভিন্ন ৰোগীসকলে খাব পাৰে। যিসকল ৰোগীক ধৰি লওক আপোনালোকে নিমখ খাবলৈ মনা কৰে, নিমখ খাব নোৱাৰে, কিন্তু খাদ্যত আপুনি জানে নিমখ নহ'লে খাদ্য একো খাবই জুতি নাপায়। সেইটো কাৰণে এই নিমখটো এই ধৰণে প্ৰস্তুত কৰা হৈছে যাতে সকলোৱে সেৱন কৰিব পাৰে। ভাৰততো বিভিন্ন জেগাত গৈ আছে, অসমৰ লগতে ভাৰতত গৈছে। এতিয়া বৰ্তমান আমি আমাৰ প্ৰডাক্টটো বাহিৰলৈ আমি অকণমান দিবলৈ সমৰ্থ হৈছোঁ। আমাজনত আপুনি পাব এইটো 25,000 টকা কেজি, আৰু বাহিৰততো এইটো 30,000 পৰা 60,000 টকালৈকে গৈ আছে, বাহিৰত মাৰ্কেটত হয়। আমি চেষ্টা কৰোঁ কিমান আগলৈকে যাব পাৰোঁ, কিন্তু আপুনি আৰু আমাৰ লোকেল মাৰ্কেট আমাৰ বিভিন্ন লোকেও খাব পাৰে, কাৰণ ইয়াত জানে যে নিমখত বহুত হাৰ্ম হয় বগা নিমখটো খালে। সেই নিমখটো যদি আমি এনেকৈ ৰেডি কৰি লওঁ, ৰেডি কৰি খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা আমি নিৰ্মূল হ'ম। আমাৰ এই নিমখটো আপোনাৰ 9 বাৰ পুৰা হয়। 9 বাৰ আমি ধৰি লওক এবাৰ পুৰিলোঁ, এবাৰ পুৰি পানি তাক ৰাখিলোঁ, এদিন ৰখাৰ পিছত তাক ঠাণ্ডা কৰি উলিয়ালোঁ, আকৌ নতুন চুঙাত ভৰাই এবাৰ দুবাৰকৈ তেনেকৈ 9 বাৰ চুঙাত ভৰাই পানি এই নিমখটো পুৰা হয়। দৈনিকটো দৈনিক নহয়, কিন্তু আমি যিহেতু 50 কেজি নিমখৰ বেগ এটা পুৰিলে লাষ্টত তাৰ পৰা প্ৰডাক্ট 2 কেজি মানহে পোৱা যায়গৈ, কমি যায়, বহুত কমি যায়। 50 কেজিটো গৈ লাষ্টত 2 কেজিমান থাকেগৈ। যথেষ্ট উপকৃত হৈছোঁ, আৰু মোৰ লগতে মই বেছি ভাল পাইছোঁ যে বিভিন্ন ধৰণৰ ৰোগীসকলে খাব পাৰিছে। কাৰণ আমি ধৰি লওক আমি এতিয়া যিখিনি দেখিছে আমাজন বা বাহিৰত যিখিনি ৰেট আছে, তাতকৈ আমি অলপ কমতে দিব পাৰিছোঁ।